এয়া মই আজি আহিছোঁ আমাৰ ২ নং ওপৰতৰাণীৰ মহেন শইকীয়া ঘৰলৈ। এইজন হৈছে মহেন শইকীয়া দেউতা এজন শিল্পী হয়। ইমান ধুনীয়া ধুনীয়া আজি বস্তু বনায়, নেদেখিলে তাক বিশ্বাস কৰিব নোৱাৰি। সেয়েহে আজি আহিছোঁ দেউতাৰ ওচৰলৈ। দেউতাৰ পৰা আমি কিছু কথা জানিম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। দেউতাই কি কি বস্তু বনায় সকলোখিনি আপোনালোকক দেখুৱাম। দেউতা এইখিনি বনাওঁতে চাগে কিমান দিন লাগে? মোৰ এইটো বনাওঁতে ক'বলৈ গ'লে এমাহমান লাগে ন? মোৰ বহুত কষ্ট আছে ন বনাবলৈ। কি ধুনীয়া, কি সুন্দৰ লাগিছে। মজা, বহুত ধুনীয়া লাগিছে দেই, বহুত সুন্দৰ লাগিছে মুঠতে। আজি আমাৰ এই তৰাণীৰ নিচিনা ইমান ভিতৰুৱা জেগা এডোখৰত ইমান ধুনীয়া এজন শিল্পী আছে, নেদেখিলে অনুভৱ কৰিব নোৱাৰি। কি সুন্দৰ সুন্দৰ বস্তু বনাই থৈছে। বহুত দূৰ দূৰণি যায় এখেতৰ ওচৰৰ পৰা বস্তু। গতিকে এইবিলাক মানুহ আমি সদায় আগবাঢ়ি যাবলৈ সহায় কৰিব লাগে। সেয়েহে আজি আহিছোঁ মই দেউতাৰ ওচৰলৈ। দেউতাৰ পৰা মই কিছু কথা জানিম। তেখেতে কিমান দিনৰ পৰা বস্তুটোৰ লগত জড়িত, আজি জানিম মই দেউতাৰ পৰা কিছু কথা। আচ্ছা দেউতা, আমি যি দেখিছোঁ আপুনি বহুত ধুনীয়া এজন শিল্পী। গতিকে ইমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ আপুনি বস্তু বনাইছে। গতিকে এই কামটোৰ লগত আপুনি কিমান বছৰ বয়স মানৰ পৰা জড়িত? এই কামটোত মই আগত ফাৰ্নিচাৰ কাম কৰিছিলোঁ। হয়, সেইটো 16-17 বছৰৰ পৰা। তাৰপৰা আকৌ মই এই শিল্পী এইবোৰ বস্তু বনাবলৈ মই মন গ'ল। সেইখিনি বহি যোগান কাম কাৰণে দিলোঁ, বহি থকা কাম কৰিবলৈ। হয় হয়, এইটো ঘৰতে বহি বহি কৰি থকা হয়। এতিয়া আপোনাৰ ওচৰৰ এই বস্তুবিলাকতো বহুত দূৰণি যায় চাগে? বহুত দূৰণি যায়। মানে আপোনাক প্ৰায়ে অৰ্ডাৰ দিয়ে চাগে? অৰ্ডাৰ দিয়ে। এতিয়া এই আসনখন বনাবলৈ আপোনাৰ কিমান দিনমান লাগে? আসন বনাবলৈ আপোনাৰ এমাহ লাগিব। মূৰ্তিখিনিয়ে মোক জোৰ ধৰে। হয় হয়, মূৰ্তিখিনিতো বহুত কষ্ট আছে ন, ইমান সুন্দৰকৈ কাটিবলগীয়া হয়, ফিনিচিং দিবলগীয়া হয়। সেইটো কাৰণে মূৰ্তিখিনি অকণমান হেৰি হয়। ইয়াৰ ওপৰতো আপুনি কি কি বস্তু বনায়? আৰু বস্তু মই এইখিনি আমাৰ ভকতীয়া বস্তু মই চবেই এইটো কি ক'লে? এইটো কি ধূপদানি? ইমান মজা। বা এইটো হেৰি মৌৰা চৰাই। অঁ, সেইটো এটা ধূপদানি ন? এইটোহঁত বস্তু আপোনাৰ কিমানমান পইচাত বিক্ৰী হৈছে? সেইটো এতিয়া মই ৰং চং কৰিলে 500 টকা পাব লাগে। 500 টকা পাব লাগিবই, কাৰণে মেহনত আছে ন। এইটো ধেমালি কথা নহয়। এডোখৰ কাঠৰ পৰা এটা মৌৰা চৰাই কাটি তাত ধূপদানি বনোৱা ধেমালি কথা নহয়। 500 টকাটো এনেই ধৰক, এনেই কমেই হয় মেহনত চাবলৈ গ'লে, হয় নাই? চাব লাগিব। এইবোৰ চাওক, এইবোৰ ধূপদানি কাঠৰ মৌৰা চৰাই হেৰিয়াত বনাই ধূপদানি বনাইছে। কি সুন্দৰ প্ৰতিভা, কি সুন্দৰ দেউতাৰ শিল্পীত হেৰি ক'ব লাগিব, মানিব লাগিব। এইবোৰ আছে, আৰু আছে এইবোৰ শৰাই। এয়া শৰাই আছে। এইখনত কিমান টকাত বিক্ৰী হয়? 1700 টকা। এখন 1700 টকা ন? কি মজা লাগিছে, কি ধুনীয়া ফিনিচিং। এইবোৰ লাগিবই বা একো নহয়, কৈ দিওঁ যে। আৰু আছে এইকেইখন। সেইখনৰ পেইণ্ট মৰা নাই। এখন বাৰু ৰং কৰা নাই, বাৰু পেইণ্ট দিয়া নাই। কি মজা লাগিছে দেই সঁচাকৈ। ইয়াকে কয় শিল্পী। এইবিলাক মানুহক সদায় আগুৱাই নিব লাগে। সদায় মানুহে এইবিলাক মানুহকে আচলতে শ্বেয়াৰ কৰি সমাজত
প্ৰচাৰ কৰিব লাগে, চিনাকি কৰিব লাগে। আজি এই মেৰাপানী এডোখৰ নাগালেণ্ড বৰ্ডাৰ হয়, বৰ্ডাৰ সীমান্ত এৰিয়া। ইমান ভিতৰুৱা জেগা এডোখৰত যে এনেকুৱা এজন শিল্পী আছে হয়তো বহুতে নাজানে, আৰু সেয়েহে আমি আজি আহি বিচাৰি আজি দেউতাৰ ওচৰত পাইছোঁহি। গতিকে দেউতাই ইমান ধুনীয়া ধুনীয়া এইবিলাক আজি আসন বনাইছে, শৰাই বনাইছে, কিবা বনাইছে। মুঠতে দেউতাই যি বস্তু লাগে, যি অৰ্ডাৰ দিয়ে আপুনি তাকেই বনাব পাৰে। গতিকে এই দেউতা আগবাঢ়ি যাবলৈ, 10জনে চিনি পাবলৈ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই দেউতাক অকণমান আগবঢ়াই যোৱাত চেষ্টা কৰক। দেউতা আপোনাৰ বয়স কিমান হৈছে এতিয়া? এতিয়া 65 মান হৈছে। 65 বছৰ। 65 বছৰ বয়সত আজি দেউতাই এইখিনি কাম কৰি আছে। আজি এই বস্তুবিলাক দেখি পেলাই সঁচাকৈ বৰ আচৰিত লাগিছে। এডোখৰ কাঠৰ পৰা ইমান ধুনীয়াকৈ সুন্দৰকৈ এইবিলাক কাটি কাটি বনাইছে। আৰু মেচিন চেচিন চব নিজে আনি লৈছে ন ঘৰতে? ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনাৰ প্ৰতিভা দেখি সঁচাকৈ ভাল লাগিছে, সঁচাকৈ শলাগ ল'বলগীয়া। গতিকে আপোনালোক আহিব, আপোনালোকক যি লাগে, যি বস্তুৱে আপোনালোকে বিচাৰে সকলো পাব দেউতাৰ ওচৰত। মাত্ৰ অৰ্ডাৰ দিলেই হ'ল। অৰ্ডাৰ দি আপোনালোকে দেউতাক অৰ্ডাৰ দিলে যি বস্তু আপোনাৰ লাগে সকলো বস্তু দেউতাই বনাই দিব। এনেকুৱা এজন শিল্পী পাবলৈ সঁচাকৈ বহুত টান মুঠতে। সেয়েহে আপোনালোকক কৈছোঁ, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দেউতাক আগবাঢ়ি যাবলৈ অকণমান সহায় কৰি দিয়ক। দেউতাক যাতে চিনি পায়, আজি দেউতাৰ এই প্ৰতিভা যাতে সমাজত দি থৈ যাব পাৰে, তাৰ বাবে আপোনালোকে দেউতাক আশীৰ্বাদ কৰক। ভিডিঅ'টো শ্বেয়াৰ কৰি দেউতাক সমাজত চিনাকি কৰি। ঠিক আছে দেউতা, ভাল লাগিল আপোনাৰ ওচৰলৈ আহি, কথা পাতি ভাল লাগিল, বস্তুখিনি দেখি বহুত ভাল লাগিল। আৰু কৰি যাওক, থাকি যাওক আপোনাৰ চিন। ঠিক আছে, ভাল লাগিল আপোনাৰ লগ পাই, বহুত ভাল লাগিল। মোৰ চেনেলটোৰ সমূহ দৰ্শকক মই অনুৰোধ কৰিছোঁ দেউতাক আগবাঢ়ি যাবৰ কাৰণে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।